খানাপাৰাত প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ মুখত মোদী বন্দনা। প্ৰথমবাৰলৈ অসমত একেদিনাই 11,600 কোটি টকাৰ প্ৰকল্প। দেওবাৰৰ দিনটোক অসমৰ বাবে এক সোণালী দিন আখ্যা মুখ্যমন্ত্ৰীৰ। আজি অসমৰ বাবে এটা সোণালী দিন, এটা আমি পাহৰিব নোৱাৰা নতুন ইতিহাস ৰচিব খোজা এটা নতুন সুৰুজমুখী দিন। এটা দিনত 11,600 কোটি টকাৰ প্ৰকল্প আমাৰ অসম মাতৃয়ে লাভ কৰিছে। এয়া অসমৰ ইতিহাসত আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল। অসমত এতিয়া গুলী বাৰুদৰ সেই দিনবোৰ নাই। প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ দাবী মুখ্যমন্ত্ৰীৰ। অসম মাতৃৰ বুকুলৈ শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ৰাজ্যখনলৈ এবাৰ উভতি চাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আলফাৰ শান্তি চুক্তি, বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি, আদিবাসী শান্তি চুক্তি। আজি আমাৰ অসম মাতৃ বহু বছৰৰ পিছত গুলী বোমা বাৰুদৰ পৰিৱৰ্তে আজি বহু বছৰৰ মূৰত এক শান্তিৰ কপৌ চৰাই আমাৰ অসম মাতৃৰ বুকুলৈ উভতি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ 10 বছৰীয়া কাৰ্যকালত অসমৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে। কেতিয়াও সপোনতে ভবা নাছিলো যে ধলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, নুমলীগড়ৰ পৰা গহপুৰলৈ টানেল হ'ব, কলিয়া ভোমোৰাত আৰু এখন দলং হ'ব, শৰাইঘাটত আৰু এখন দলং হ'ব, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং হ'ব, মাজুলী যোৰহাটৰ মাজত দলং হ'ব, মাজুলী লখিমপুৰৰ মাজত দলং হ'ব, শুৱালকুছি পলাশবাৰীৰ মাজত দলং হ'ব, নাৰেংগী কুৰুৱাৰ মাজত দলং হ'ব। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ অসমত এইমছ আহিব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো ৰাষ্ট্ৰীয় ঘাইপথ চৌদিশে নতুনকৈ নিৰ্মাণ হ'ব পাৰে। উল্লেখ কৰিলে স্বাস্থ্য, ৰাষ্ট্ৰীয় ঘাইপথ, দলং আদিৰ লগতে বিভিন্ন আঁচনিৰ কথা। প্ৰধানমন্ত্ৰীৰ সন্মুখতেই অসমক দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ সংকল্প মুখ্যমন্ত্ৰীৰ। কল্পনা কৰিব পৰা নাছিলো। আমি অসমীয়া কৃতজ্ঞ, আমি কৃতজ্ঞ অসমীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অংগীকাৰ কৰিছো। দুৰ্নীতিৰ পৰিৱৰ্তে নিকা প্ৰশাসন, দৰিদ্ৰৰ বিকাশ, যুৱকৰ কৰ্ম সংস্থাপন আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজেৰে আমি আমাৰ অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আমি পৰিণত কৰিম। মা কামাখ্যাৰ পুণ্যভূমিলৈ প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।